আজি পুৱা 5 বজাৰ পৰা ONGCৰ বিৰুদ্ধে যি পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছিলোঁ সেই পথ অৱৰোধ কাৰ্যসূচীটি আমি ইতিমধ্যে আমি স্থগিত ৰাখিছোঁ অহা 20 তাৰিখলৈকে। আমি যদি আমাৰ 20 তাৰিখৰ পিছত আলোচনা হোৱাৰ পিছত যদি তেখেতসকলে আমাৰ দাবীসমূহ তেখেতসকলে মানি নলয় আৰু পুনৰবাৰ কিন্তু আমি তেখেতসকলৰ বিৰুদ্ধে এই পথ অৱৰোধ কাৰ্যসূচীটি হাতত ল'ম। আৰু তেখেতসকলৰ যি চিনামৰা ONGC চিনামৰাৰ পৰা বিভাগীয় তেখেতসকলৰ বিষয়ববী আহি আমাক এটা কথা আশ্বাস দিছে, অহা সোমবাৰৰ পৰা আমাৰ 3টা দাবী তেখেতসকলে কাম আৰম্ভ কৰিব। আমাৰ প্ৰথমটো দাবী আমি 30টাকৈ কালচাৰেল চেণ্টাৰ দিছিলোঁ। কালচাৰেল চেণ্টাৰ নামঘৰৰ কাৰণে আমি প্ৰপ'জেল আগবাঢ়িছিলোঁ 5 লাখ টকাকৈ। সেই কালচাৰেল চেণ্টাৰ গীটাৰ কাৰণে পৰ্যাপ্ত পৰিমাণে তেখেতলোকে অহা সোমবাৰৰ পৰা কাম কৰিম বুলি কৈছে আৰু এটা সাংস্কৃতিক ভৱন নিৰ্মাণৰ কাৰণে তেখেতলোকক আমি দাবী জনাইছিলোঁ। সেই সাংস্কৃতিক ভৱনৰ কামটো তেখেতলোকে আৰম্ভ কৰিম বুলি কৈছে আৰু বিভিন্ন সময়ত ONGC বুজন পৰিমাণৰ বস্তু নি পেলাই আমাৰ যিসমূহ পথ আছে সেই পথসমূহ তেখেতলোকে বিধ্বস্ত কৰি আহিছিলে, ৰাস্তাসমূহ ভাঙিলে। সেই পথসমূহ আমি মেৰামতি কৰাৰ বাবে দাবী জনাইছিলোঁ। সেই দাবী জনোৱাৰ পিছত তেখেতসকলে অহা যি আমি 20 তাৰিখে আলোচনা হ'ব, সেই আলোচনাতে সেই পথসমূহ কেনেদৰে নিৰ্মাণ কৰা হ'ব তাৰ বাবে আলোচনা কৰা হ'ব বুলি ONGC কৰ্তৃপক্ষই আমাক জানিবলৈ দিছে। চাওক, ONGCৰ যিসমূহ বিভাগীয় বিষয়ববীয়া আছিলে সেই বিষয়ববীয়াসকলক আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা তেখেতলোকক আমি জনাইছোঁ, আমি যেনেকৈ বছৰেকত একোখনকৈ অধিৱেশন পাতোঁ ঠিক তেনেধৰণে তেখেতসকলকো আমি বছৰে বছৰে আন্দোলন নকৰাকৈ কিন্তু তেখেতসকলে আমাক একো বস্তু দিয়া নাছিলে। সেয়েহে আমি তেখেতসকলক এই আন্দোলনৰ মজিয়াৰ পৰা তেখেতলোকক আমি এটা কথা দাবী জনাইছিলোঁ, আপোনালোকক আন্দোলন নকৰাকৈ আপোনালোকে কেনেধৰণে আমাৰ ইয়াত সামাজিক দায়বদ্ধতা আঁচনিৰ দ্বাৰা তেখেতলোকৰ যি সামাজিক দায়বদ্ধতা আঁচনি আছে সেই আঁচনিৰ দ্বাৰা কেনেকৈ ৰাইজক উপকৃত কৰিব পাৰি সেই মৰ্মে তেখেতলোকক আলোচনা কৰিবলৈ আমি দাবী জনাইছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।